নমস্কাৰ অসমবাসী ৰাইজ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈকে মই ঋতুপৰ্ণা সকলোকে জনাইছোঁ স্বাগতম। আমাৰ যিখিনি অসমৰ আগশাৰীৰ ইউটিউবাৰ্ছ আছে, ডিম্পু বৰুৱা হওক, ফুকন পাঠক হওক, ধনশ্ৰী বৈশ্য হওক, বিকাশ চেত্ৰী বা নীলোৎপল চলিহা, এখেতসকলে বাৰু বানপানী সাহায্যৰ কাৰণে ভিউজৰ কিবা ৰাজনীতি কৰিছে নেকি, মানে ভিউজ বঢ়োৱা কিবা এটা অংক লগাইছে নেকি? আমি আজি সকলোৱে জানো ডিম্পু বৰুৱা, ফুকন পাঠক বা ধনশ্ৰী বৈশ্য, বিকাশ চেত্ৰী এখেতসকলে নিজে এটা ইউটিউবাৰ্ছ হৈ পেলাই নিজৰ ফালৰ পৰা এটা পদক্ষেপ লৈছে যে আমাৰ যিখিনি অসমীয়া যিখিনি ভাই ভনীসকল আছে, উজনি হওক নামনি হওক, আমি আজি গম পাওঁ যে বানপানীত প্ৰত্যেকটো পৰিয়াল ধ্বংস হৈ গৈছে। আমাৰ অসমৰে কিছুমান পৰিয়াল কেনেকুৱা দুখ লগা অৱস্থা হৈছে, সকলোৰে ঘৰ দুৱাৰ চব উটি গৈছে, বানপানীত খাব নোপোৱা অৱস্থা হৈছে। তাতে আমাৰ কিছুমান অসমৰ আগশাৰীৰ ইউটিউবাৰ্ছে ডিম্পু বৰুৱা, ফুকন পাঠক, বিকাশ চেত্ৰী, ধনশ্ৰী বৈশ্য, নীলোৎপল চলিহা আৰু বহুতো এনেকুৱা ইউটিউবাৰ্ছ আছে যোনে নিজৰ ফালৰ পৰা আগবাঢ়ি আহিছে যে আমাৰ অসমৰ যিখিনি মানুহ আছে, যিখিনি বানপানীত হাৰাশাস্তি হৈছে, তেখেতসকলক যাতে কিবা কৰি অলপ বেছি পৰিমাণে যাৰ যিখিনি ক্ষমতা আছে সেই ক্ষমতা অনুযায়ী অলপমান সহায় কৰক। কিন্তু তাতে আমাৰ অসমৰ কিছুমান কি ক'ম আৰু, তাতে কিছুমান অসমৰ কিছুমান মানুহে এতিয়া কৈ আছে, আপোনালোকৰো চাগে আপোনালোকেও লক্ষ্য কৰিছে, ফেচবুকত হওক ক'বাত হওক এনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ চলাই আছে যে ভিউজৰ এখেতসকলে এটা অংক কৰিছে। আৰে শুনক, যিসকলে এনেকুৱাভাৱে ডিম্পু বৰুৱাক কয়, ফুকন পাঠকক কয়, ধনশ্ৰী বৈশ্যক কয়, বিকাশ চেত্ৰীক কওক বা নীলোৎপল চলিহা বা আন কিছুমান ইউটিউবাৰ্ছক যদি এনেভাৱে যদি কৈছে, তে মই এটা কথা বিচাৰিছোঁ, তেখেতসকলে যদি ভিউজৰ কাৰণে যদি এনেকুৱা কৰিছে আৰু তেখেতসকলে এনেকুৱা মহৎ কাম কৰক। আপোনালোকৰ যদি সমালোচনা কৰিব পৰা যদি একো টপিক নাই, আপোনালোকে টপিক সমালোচনা নকৰিব। প্ৰথমতে ধুনীয়া কৰি ডিম্পু বৰুৱাই ষ্টাৰ্ট কৰিলে, আৰে কোনোবা নহয় কোনোবাইতো ষ্টাৰ্ট কৰিব লাগিব ন। আজি ডিম্পু বৰুৱাক আদৰ্শ হিচাপে লৈ পেলাই কিছুমান ইউটিউবাৰ্ছে এই প্ৰচেষ্টাটো হাতত লৈছে। যাৰ যিখিনি ক্ষমতা আছে কোনোবা এজনেতো ভাল ৰাস্তা এটা দেখুৱাব লাগিব। ডিম্পু বৰুৱাই ইমান ধুনীয়াকৈ এটা ধুনীয়া ৰাস্তা দেখালে যে ডিম্পু বৰুৱা চাওক, এজন ল'ৰাৰ আপুনি চব বস্তু সমালোচনা কৰি থাকিলে নহ'ব। ফাৰ্ষ্ট থিং, মই এটা কথা কওঁ, মই যিটো সঁচা হয়, যিটো ভাল হয় আমাৰ সমাজৰ কাৰণে, সেইটো ডিম্পু বৰুৱা হওক যোনে নহওক মই সেইটো সদায় ছাপোৰ্ট কৰি যাম। আৰু কোনোবাই যদি কিবা ভুল বিষয়বস্তু লৈ পেলাই যদি সমাজৰ ওচৰত উপস্থাপন কৰি থাকে, সেইটোৰ মই বিৰোধিতা সমালোচনা মই সদায় কৰি যাম। আজিৰ তাৰিখত মই ডিম্পু বৰুৱাক এপ্ৰিচিয়েট কৰিছোঁ, ইমান ধুনীয়া এটা পদক্ষেপ লৈছে। আৰু তাৰপিছত নেক্সট কথাটো হৈছে, কিছুমানে ফেচবুকত এনেকুৱা যিকোনো ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰাম, ফেচবুকত এনেকুৱা ধৰণৰ কথা কিছুমান আলোচনা হৈ আছে, এতিয়া বোলে ডিম্পু বৰুৱাক বাকী ইউটিউবাৰ্ছবিলাকে কপি কৰি লাগি গৈছে, কপি কৰাত লাগি গৈছে। মানে ডিম্পু বৰুৱাই এতিয়া ধৰক বানপানী সাহায্যৰ কাৰণে যিখিনি ছুপাৰ চাট কৰি বা ইউটিউব লাইভ আহি পেলাই যিখিনি ছাবস্ক্ৰাইবাৰৰ যিখিনি উদগনি লৈ পেলাই, ঠিক আছে, ছাবস্ক্ৰাইবাৰে যিখিনি বৰঙণি যোগালে, তাৰ লগত ডিম্পু বৰুৱাই কিবা এটা এমাউণ্ট প্লাছ কৰি পেলাই যিমানখিনি হওক, এজন ল'ৰাই কৰিছেতো, এজন শিক্ষিত ল'ৰাই কিবা এটা কৰিছে, এইটো আমাৰ ইনস্পাইৰেশ্যন হ'ব লাগে। আৰু আপোনালোকে যে কৈছে যে ডিম্পু বৰুৱাক কপি কৰি পেলাই বেলেগ ইউটিউবাৰ্ছে কৈছে, এইটো কপি কৰা বুলি নকয়, এইটো ইনস্পায়াৰ্ড হোৱা বুলি কয়। এইটোৱে হৈছে ইনস্পায়াৰ্ড হোৱা। মই সেইকাৰণে বকি থাকোঁ যে কোনোবা এজন ইউটিউবাৰ্ছ, আজিৰ তাৰিখত ডিম্পু বৰুৱাৰ ফলোৱাৰ বেছি, ডিম্পু বৰুৱাক আজিকালি বহুত মানুহে ভাল পায় আৰু ডিম্পু বৰুৱাক বহুতে ব্লাইণ্ডলি ফ'ল' কৰে। সেইকাৰণে ইউটিউবাৰ্ছ এজনে যিকোনো এটা পদক্ষেপ লোৱাৰ আগত হাজাৰবাৰ ভাবিব লাগে, কাৰণ এই পদক্ষেপটো মোৰ কাৰণে ভাল হ'ব নেকি, কাৰণ মই কিবা এটা কাম কৰি দিলে সেইটো কামৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই বহুত মানুহ সেই দিশটোত আগবাঢ়ি আহিব। আৰু আপোনালোকে এনেকুৱা ভিডিঅ'ত সিদিনা ডিম্পু বৰুৱাই ক'ৰবাত নিজৰ যিখিনি বৰঙণি যিখিনি উঠাইছিলে তেখেতৰ ছাবস্ক্ৰাইবাৰৰ সহযোগিতাত, আৰু তেখেতেও যিটো এমাউণ্ট এটা প্লাছ কৰি পেলাই বানপানী সাহায্যৰ কাৰণে সাহায্য কালেকশ্যন কৰি সাহায্য প্ৰদান কৰিলে, সেইটো ভিডিঅ'টো কিছুমানে এনেকুৱা ধৰণৰ ডিছলাইক কৰে। আপোনালোক এই মানুহবিলাকে যিবিলাকে এনেকুৱা ভিডিঅ'ত ডিছলাইক কৰে, এখেতসকল বাৰু সঁচা অসমীয়া নে এখেতসকল বাংলাদেশী, আপোনালোকে কমেণ্ট কৰি মোক জনাব। আৰু তাৰপিছত ধনশ্ৰী বৈশ্যই কৰিছে, তাৰপিছত আপোনাৰ নীলোৎপল চলিহাই কৰিছে, বিকাশ চেত্ৰী কৰিছে, ফুকন পাঠক দাই কৰিছে।
এটা ভাল পদক্ষেপ এইবিলাক যাতে এনেকুৱা ধৰণৰ ইউটিউবাৰ আগবাঢ়ি আহে এতিয়া এখেতসকল হৈছে আমাৰ অসমৰ আগশাৰীৰ ইউটিউবাৰ্ছ এতিয়া এখেতসকলক দেখি পেলাই বহুত ল'ৰা ছোৱালী আৰু ইনস্পায়াৰ্ড হ'ব বহুত ল'ৰা ছোৱালী ইনস্পায়াৰ্ড হ'ব আজিৰ তাৰিখত আপোনালোকে এনেকুৱা কামত এখেতসকল ইউটিউবাৰ্ছক আপোনালোকে উৎসাহিত কৰিব লাগে আৰু এনেকুৱা কিছুমান ভিডিঅ'ত আপোনালোকে ডিছলাইক মাৰি ফেচবুকত উল্টা পুল্টা সমালোচনা কৰি এইবিলাক বাৰু সমালোচনা হয় নেকি আপোনালোকে এখেতসকলে যদি কিবা নক'বলগীয়া কথা কয় সমাজ বিৰোধী তেতিয়া আপোনালোকে এখেতসকলক সমালোচনা কৰক এটা বানপানীত মানুহ এতিয়া হাহাকাৰ অৱস্থা হৈছে মানুহ এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰি আছে সেই সময়ত এইসকল ইউটিউবাৰ্ছে আগবাঢ়ি আহিছে ডিম্পু বৰুৱাহঁত আজি আগবাঢ়ি আহিছে ফুকন পাঠকহঁত আজি আগবাঢ়ি আহিছে ধনশ্ৰী বৈশ্য আগবাঢ়ি আহিছে নিলোৎপল চলিহা আগবাঢ়ি আহিছে বিকাশ চেত্ৰী আগবাঢ়ি আহিছে আৰু তেনেকুৱা কিছুমান অসমৰ ভাল ভাল ইউটিউবাৰ্ছ বহুত আগবাঢ়ি আহিছে আজি ডিম্পু বৰুৱাক দেখি পেলাই আদৰ্শ হিচাপে লৈ পেলাই সকলো ইনস্পায়াৰ্ড হৈছে আজিৰ তাৰিখত যদি ডিম্পু বৰুৱাৰ যিমান ছাবস্ক্ৰাইবাৰ আছে ফুকন দাৰো সিমান সমানে আছে বা ধনশ্ৰী বৈশ্যৰো সমানে আছে এখেতসকলক যিখিনিয়ে মানুহে ভাল পায় আৰু আমাৰ অসমবাসীৰ হাৰাশাস্তি অসমবাসী আমি একে সকলো ভাই ভনী আমাৰ সকলোৰে যেতিয়া কষ্টবিলাক বানপানীত কেনেকৈ মানুহে খাব নাপাই আছে গতিকে তাত যদি যাৰ যিখিনি ক্ষমতা আছে কাৰোবাৰ 1 টকাৰ ক্ষমতা আছে 1 টকা দি সহায় কৰিছে কাৰোবাৰ 100 টকাৰ ক্ষমতা আছে 100 টকা দি হেল্প কৰিছে কাৰোবাৰ 1000 টকাৰ ক্ষমতা আছে সি 1000 টকাৰ সহায় কৰিছেতো এটা ইনস্পায়াৰ্ড হ'ব পৰা কাম এটা কৰি দেখুৱাইছেতো আমাৰ অসমবাসীক এনেকুৱা কামক আপোনালোকে সমালোচনা নকৰিব এনেকুৱা কামক যদি আপোনালোকে সমালোচনা কৰে যিসকলে এনেকুৱা ফটুৱা ভিডিঅ' মানে এনেকুৱা ফটুৱামি কিছুমান কমেণ্ট কৰে এনেকুৱা ফটুৱামি কিছুমান কমেণ্টৰ সমালোচনা কৰে আপোনালোক একচুৱেলি প্ৰকৃত অসমীয়া নহয় আপোনালোক বাংলাদেশী হয় ইমান ধুনীয়া এটা পদক্ষেপ নিজে এটা ইউটিউব চেনেল চলায় কিছুমান ভাল ভিডিঅ' দি কিছুমান ভাল টপিকৰ ওপৰত ভিডিঅ' আনি পেলাই বানপানীৰ সাহায্যৰ কাৰণে নিজে ইউটিউব লাইভ কৰি ছাবস্ক্ৰাইবাৰবিলাকৰ সহযোগিতাৰ জৰিয়তে প্ৰত্যেকজন ইউটিউবাৰ্ছে দান বৰঙণি আগবঢ়াইছে মই চেলুট দিছোঁ ডিম্পু বৰুৱাক মই চেলুট দিছোঁ ফুকন পাঠকক মই চেলুট দিছোঁ ধনশ্ৰী বৈশ্যক বিকাশ চেত্ৰী সকলোকে নিলোৎপল চলিহা ফুকন পাঠক সকলোকে মই চেলুট জনাইছোঁ আপোনালোকে এনেকুৱা আৰু ভাল কাম কৰি যাওক যাতে আমাৰ অসমবাসী আপোনালোক লৈ পেলাই আমি যাতে ইউটিউবাৰ্ছক লৈ পেলাই আজি গৌৰৱ অনুভৱ কৰিব পাৰোঁ চাওক তেখেতসকল অকল ইউটিউবত পইচাৰ কাৰণে ভিডিঅ' নিদিয়ে তেখেতসকল একোজন ছ'চিয়েল ৱৰ্কাৰ হয় যি ছ'চিয়েল ৱৰ্কাৰৰ যিটো ৰোল থাকে সেই ৰোলটোৰ পৰা এনেকুৱা পজিটিভ ৰোলৰ পৰা বহুতো মানুহ আজি ইনস্পায়াৰ্ড হৈছে মোৰ ভাল লাগিছে আজি ডিম্পু বৰুৱাক নলবাৰীৰ ল'ৰা হিচাপে চিনাকি দিবৰ কাৰণে মোৰ ভাল লাগিছে মই গৌৰৱ অনুভৱ কৰিছোঁ ডিম্পু বৰুৱাই ইমান ধুনীয়া কৰি নিজে এটা নতুন কনচেপ্ট আনি পেলাই বানপানী সাহায্যৰ কাৰণে এনেকৈ কৰিছে আৰু কিছুমানে বহুতে কৈছে যে কি কেৰিমিনতি ইমান টকা দিছে আৰে কেৰিমিনতি কিমান দিছে সেই কেৰিমিনতিক আমি চেলুট দিব লাগিব এতিয়া কেৰিমিনতিৰ ছাবস্ক্ৰাইবাৰ বেছি সেইকাৰণে তেখেতৰ ক্ষমতাটো বেছি যাৰ যিখিনি ক্ষমতা আজি কেৰিমিনতিৰ যদি ছাপ'জ 100 টকাৰ ক্ষমতা আছে তেখেতে 100 টকাৰ আমাৰ অসমবাসীৰ কথা চিন্তা কৰিছেতো বানপানীৰ কথা চিন্তা কৰিছেতো তেখেতৰ 100 টকাৰ কেপাচিটি আছে 100 টকা দিছে ডিম্পু বৰুৱাৰ 50 টকাৰ কেপাচিটি আছে 50 টকা দিছে ন দিছেতো ফুকন পাঠকৰ যিমান কেপাচিটি আছে সিমান দিছে যাৰ যিমান কেপাচিটি আছে সিমান দিছে এইবিলাক কামক আপোনালোকে এপ্ৰিচিয়েট কৰক আৰু এনেকুৱা ধৰণৰ ইউটিউবাৰ্ছ আগবাঢ়ি যাওক আমাৰ অসমত এনেকুৱা ধৰণৰ ইউটিউবাৰ্ছ লাগে গতিকে আমাৰ আৰু বানপানীৰ সমস্যাটো আঁতৰি যাওক আৰু প্ৰত্যেক বছৰে এনেকুৱা বানপানীৰ সমস্যা আমি পায়ে থাকোঁ গতিকে বানপানীৰ সমস্যাটোৰ এটা সঠিক উত্তৰ আমাক লাগে যাতে বানপানীৰ সমস্যাটো স্থায়ীভাৱে নিৰ্মূল হয় এইটোৱে মই চৰকাৰৰ আৰু প্ৰশাসনৰ ওচৰত মই তেখেতসকলক প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এনেকুৱা বানপানীত আজিৰ বানপানী সমস্যা নহয় বানপানী সমস্যা প্ৰত্যেক বছৰে আহে বহুত মানুহে ঘৰ দুৱাৰ চব উটি বাঢ়ি যায় তেখেতসকলৰ এমুঠি ভাতৰ কাৰণে ককবকাই থাকে আমাৰ একে অসমীয়া কিছুমান মানুহে কি লোৱাৰ আছাম কম কি আপাৰ আছাম কম বানপানীৰ সমস্যাই আজি গোটেই ইণ্ডিয়াৰ মানুহে আজিৰ তাৰিখত গম পায় গতিকে নৰেন্দ্ৰ মোদী ছাৰকো মই কৈছোঁ যে অসমৰ বানপানী সমস্যাটোৰ কিবা এটা পাৰ্মানেণ্ট চলিউশ্যন আমাক লাগে সেইটোৱে কথা আৰু শেষত পুনৰবাৰ ডিম্পু বৰুৱা ফুকন পাঠক ধনশ্ৰী বৈশ্য বিকাশ চেত্ৰী আৰু নিলোৎপল চলিহা
সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ময়ো যিমান পাৰোঁ কাৰণ মইতো ইউটিউবৰ পৰা সিমান এটা পইচা ইনকাম নকৰোঁ কিন্তু মোৰ ফালৰ পৰা মই চাকৰিত যিখিনি দৰমহা পাওঁ সেইখিনিৰ জৰিয়তে ময়ো কিছুমান সহায় কৰিছোঁ মোৰ যিমানখিনি অলপ বেছি পৰিমাণে মোৰ যিমানখিনি কেপাচিটি আছে আৰু ভৱিষ্যতলৈকেও কৰি যাম সেইটোৱে কথা ধন্যবাদ থাকিল আৰু এনেকুৱা ধৰণৰ আপোনালোকে পোষ্ট নিলিখিব উল্টা পুল্টা পোষ্ট নিলিখিব ভাল ইউটিউবাৰ্ছক সদায় আমি আগুৱাই লৈ যাব পাৰে আগুৱাই লৈ যাব লাগে আমি সকলোৱে তেতিয়াই আমাৰ অসমখনে এদিন ইউটিউবাৰ্ছক লৈ পেলাই গৌৰৱ অনুভৱ কৰিব পাৰিম নেক্সট ভিডিঅ' আহি আছে এটা ৰিয়েলিষ্টিক টপিকৰ ওপৰত যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক শ্বেয়াৰ কৰি দিব চেনেলটো মোৰ চেনেললৈকে যে নতুনকৈ আহিছে এটা নিৰপেক্ষিক ক্ৰিটিচিজম চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ' আহি আছে এটা ৰিয়েলিষ্টিক টপিকৰ ওপৰত ধন্যবাদ জয় আই অসম